বৰপেটা ৰোডৰ পৰা বৈজন পৰিমাণৰ গাঞ্জা সৈতে আটক গাঞ্জা বিক্ৰেতা। বৰপেটা ৰোডৰ খৈৰাবাৰী চৰক পূজা মাথৰ ওচৰৰ পৰা জব্দ কৰা হৈছে এই গাঞ্জাখিনি। ইতিমধ্যে গাঞ্জা ব্যৱসায়ীটোক গ্ৰেপ্তাৰ কৰিছে বৰপেটা ৰোড আৰক্ষীয়ে। ধৃত গাঞ্জা ব্যৱসায়ীজন নাম হৈছে আনন্দ আৰ্য, বয়স 40 বছৰ। আনন্দ আৰ্যৰ ঘৰ বৰপেটা ৰোডৰ খৈৰাবাৰী চৰক পূজাৰ মাথৰ ওচৰত। আনন্দ আৰ্যই নিজ বাসগৃহৰ পৰা দীৰ্ঘদিন ধৰি চলাই আহিছিল গাঞ্জাৰ বেহা। গাঞ্জা ব্যৱসায়ীটোৰ পৰা প্ৰায় 5 কিলোগ্ৰাম গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। জানিব পৰা মতে আনন্দ আৰ্যৰ নিজ বাসগৃহৰ পৰা চলাই আহিছিল এই গাঞ্জাৰ বেহা। গাঞ্জা ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অভিযোগতে ইয়াৰ পূৰ্বেও জেল হাজতলৈ যাব লগা হৈছিল, কিন্তু জেলৰ পৰা মুক্তি লাভ কৰি পুনৰ আনন্দই আৰম্ভ কৰিছিল গাঞ্জাৰ বেহা। আজি বৰপেটাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শ্যামল জ্যোতি শইকীয়াৰ নেতৃত্বত এটি আৰক্ষীৰ দলে এক গোপন সূত্ৰৰ পমখেদি বুজন পৰিমাণৰ গাঞ্জাৰ সৈতে আনন্দক আটক কৰিবলৈ সক্ষম হয়। সম্প্ৰতি আৰক্ষীয়ে ধৃত গাঞ্জা ব্যৱসায়ীটোক সোধপোছ অব্যাহত ৰাখিছে। নিউজ ডেস্ক না না সেটা হ্যাঁ হ্যাঁ মই আৰক্ষী চকীৰ পৰা খবৰ পালোঁ। মই কিবা ছাৰ্ভেত আছিলোঁ, ছাৰ্ভে খবৰ পালোঁ যে ইয়াতে কিবা খৈৰাবাৰী গাঁৱত গাঞ্জা ধৰা পৰিছে। তো মই লগে লগে আহিলোঁ। ইয়াতে আহি চালোঁ যে খৈৰাবাৰী চৰক মাথৰ আনন্দ আৰ্য বুলি ঘৰৰ মানুহজনৰ ঘৰৰ ভিতৰত মোটামুটি 4 কেজি 400মান গাঞ্জা ধৰা গৈছে। এইটো খবৰ পাই মই আহিলোঁ। ছাৰ আছে, চাৰ্কেল অফিচাৰ এখন আছে, এইখিনি আৰু গম পোৱা নাই মইতো ইয়াতে খৈৰাবাৰী গাঁও প্ৰধানৰ ইনচাৰ্জ 2 মাহমান হ'লতো। আগৰ পিছে কিবা হৈছে এইবিলাক মই নাজানো। তো এতিয়া আজিহে খবৰ পালোঁ ইয়াতে গাঞ্জা ব্যৱসায় কৰি আছে, এইখিনি আৰু।